আজি পবিত্ৰ ঈদ উল ফিতৰ হয় আৰু ঈদ উল ফিতৰত বিশ্ব শান্তিৰ কাৰণে আমাৰ ইয়াত দোৱা কৰা হৈছে। গোটেই বিশ্বতে শান্তি হওক, অসমত শান্তি হওক। আৰু আমাৰ যি শেহতীয়াকৈ ৰমজান মাহৰ 30টা ৰোজা আছিল, সেই 30টা ৰোজাত আমি কঠোৰ ত্যাগ কৰিবলগীয়া হয় আৰু সেই ত্যাগ কৰাৰ পিছত আজি আমাৰ এটা বিশেষ খুচিৰ দিন, বিশেষ আনন্দৰ দিন। এই আনন্দৰ দিনটো আমি ধুনীয়াকৈ উদযাপন কৰিছোঁ, কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু তাৰ কাৰণে আমি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। মছজিদটোৰ নাম কি এইটো? আমাৰ বদলগুৰি আহলে সুন্নাত জামে মছজিদ। কিমান মানুহে আজি? আমাৰ প্ৰায় ইয়াত 1300-1400মান মানুহে নামাজ পঢ়িলে, ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছে। আৰু এই নামাজৰ যোগেৰে আমি গোটেই অসমবাসীলৈ, ভাৰতবাসীলৈ, পৃথিৱীবাসীলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ঐক্য, শান্তি, সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হওক। অসমত চলি থকা, ভাৰতত চলি থকা যি বিভেদ আৰু অসূয়া অশান্তি হৈছে, সেয়া দূৰ হওক, তাকে আমি আজি দোৱা কৰা হৈছে। আৰু আজি নামাজ আদায় কৰিছে ইমাম চাহেব, হাফিজ কাৰী মৌলানা আব্দুল মজিদ চাহেবে। আৰু লগতে গোটেই মুক্তাদীসকলৰ তৰফৰ পৰা আমি গোটেই অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে সকলোৱে ঐক্য, শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ এনাজৰীৰে অসমখনক আগুৱাই লৈ যাব পাৰে, তাকে আমি কামনা কৰিছোঁ বদলগুৰিবাসীৰ তৰফৰ পৰা। বিশেষ কাৰ্যসূচী থাকিব নেকি আপোনালোকৰ? আজি তেনেকুৱা আমাৰ বিশেষ কাৰ্যসূচী নাই। আমি এতিয়া সকলোৱে ইঘৰ সিঘৰ যোৱা হ'ব, ঘৰে ঘৰে যোৱা হ'ব। সকলোৱে মিঠাই বা অন্যান্য আপ্যায়নৰ প্ৰস্তুতি চলিছে, গতিকে সেয়া আমি উপভোগ কৰিম। বদলগুৰি জামে মছজিদ জানেই, আপোনালোকে সকলোৱে কৈছে ইতিমধ্যে। আমাৰ বিশ্ব শান্তিৰ কাৰণে আজি ইনশাআল্লাহ আমাৰ আজি ঈদ উল ফিতৰ নামাজ আৰম্ভ হৈ গ'ল। সকলোকো ৰাইজৰ লগত আমিও আহিলোঁ। আমাৰ ৰাইজ আহিলে প্ৰায় 3000 মানুহ হয় আমাৰ ইয়াতে। আমি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ, সকলোৱে যেন নেক আৰু একভাৱে আমি থাকিব পাৰোঁ, শান্তি সম্প্ৰীতি অটুট ৰাখি আমি সকলোৱে থাকিব পাৰোঁ, তাৰ কাৰণে আমি দোৱা হৈছে। গতিকে আমিও অসমবাসী ৰাইজক এটাই অনুৰোধ জনাইছোঁ, সকলোৱে শান্তি সম্প্ৰীতি অটুট ৰাখি থাকক, এইখিনি আমাৰ কামনা। আপোনালোকৰ শান্তিপূৰ্ণভাৱে হৈছে আজি? আমাৰ শান্তিপূৰ্ণভাৱে, আমাৰ 8:30 বজাত টাইম আছে, সঠিক টাইমতে আমি পাৰা নাই যদিও 5 মিনিটমান হৈছে, আমাৰ শান্তিপূৰ্ণভাৱে হৈছে। আপোনালোককো আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, গতিকে আপোনালোক অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি পবিত্ৰ ঈদ উল ফিতৰ হয় আৰু ঈদ উল ফিতৰত বিশ্ব শান্তিৰ কাৰণে আমাৰ ইয়াত দোৱা কৰা হৈছে। গোটেই বিশ্বতে শান্তি হওক, অসমত শান্তি হওক। আৰু আমাৰ যি শেহতীয়াকৈ ৰমজান মাহৰ 30টা ৰোজা আছিল, সেই 30টা ৰোজাত আমি কঠোৰ ত্যাগ কৰিবলগীয়া হয় আৰু সেই ত্যাগ কৰাৰ পিছত আজি আমাৰ এটা বিশেষ খুচিৰ দিন, বিশেষ আনন্দৰ দিন। এই আনন্দৰ দিনটো আমি ধুনীয়াকৈ উদযাপন কৰিছোঁ, কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু তাৰ কাৰণে আমি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। মছজিদটোৰ নাম কি এইটো? আমাৰ বদলগুৰি আহলে সুন্নাত জামে মছজিদ। কিমান মানুহে আজি? আমাৰ প্ৰায় ইয়াত 1300-1400মান মানুহে নামাজ পঢ়িলে, ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছে। আৰু এই নামাজৰ যোগেৰে আমি গোটেই অসমবাসীলৈ, ভাৰতবাসীলৈ, পৃথিৱীবাসীলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ঐক্য, শান্তি, সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হওক। অসমত চলি থকা, ভাৰতত চলি থকা যি বিভেদ আৰু অসূয়া অশান্তি হৈছে, সেয়া দূৰ হওক, তাকে আমি আজি দোৱা কৰা হৈছে। আৰু আজি নামাজ আদায় কৰিছে ইমাম চাহেব, হাফিজ কাৰী মৌলানা আব্দুল মজিদ চাহেবে। আৰু লগতে গোটেই মুক্তাদীসকলৰ তৰফৰ পৰা আমি গোটেই অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে সকলোৱে ঐক্য, শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ এনাজৰীৰে অসমখনক আগুৱাই লৈ যাব পাৰে, তাকে আমি কামনা কৰিছোঁ বদলগুৰিবাসীৰ তৰফৰ পৰা। বিশেষ কাৰ্যসূচী থাকিব নেকি আপোনালোকৰ? আজি তেনেকুৱা আমাৰ বিশেষ কাৰ্যসূচী নাই। আমি এতিয়া সকলোৱে ইঘৰ সিঘৰ যোৱা হ'ব, ঘৰে ঘৰে যোৱা হ'ব। সকলোৱে মিঠাই বা অন্যান্য আপ্যায়নৰ প্ৰস্তুতি চলিছে, গতিকে সেয়া আমি উপভোগ কৰিম। বদলগুৰি জামে মছজিদ জানেই, আপোনালোকে সকলোৱে কৈছে ইতিমধ্যে। আমাৰ বিশ্ব শান্তিৰ কাৰণে আজি ইনশাআল্লাহ আমাৰ আজি ঈদ উল ফিতৰ নামাজ আৰম্ভ হৈ গ'ল। সকলোকো ৰাইজৰ লগত আমিও আহিলোঁ। আমাৰ ৰাইজ আহিলে প্ৰায় 3000 মানুহ হয় আমাৰ ইয়াতে। আমি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ, সকলোৱে যেন নেক আৰু একভাৱে আমি থাকিব পাৰোঁ, শান্তি সম্প্ৰীতি অটুট ৰাখি আমি সকলোৱে থাকিব পাৰোঁ, তাৰ কাৰণে আমি দোৱা হৈছে। গতিকে আমিও অসমবাসী ৰাইজক এটাই অনুৰোধ জনাইছোঁ, সকলোৱে শান্তি সম্প্ৰীতি অটুট ৰাখি থাকক, এইখিনি আমাৰ কামনা। আপোনালোকৰ শান্তিপূৰ্ণভাৱে হৈছে আজি? আমাৰ শান্তিপূৰ্ণভাৱে, আমাৰ 8:30 বজাত টাইম আছে, সঠিক টাইমতে আমি পাৰা নাই যদিও 5 মিনিটমান হৈছে, আমাৰ শান্তিপূৰ্ণভাৱে হৈছে। আপোনালোককো আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, গতিকে আপোনালোক অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।